আমাৰ এটা বিনম্ৰ প্ৰয়াস এই আধ্যাত্মিক পৰিৱেশৰ মাজত বৌদ্ধিক সংযোজন এই গ্ৰন্থমেলা আৰু এই গ্ৰন্থমেলা 2016 চনৰ পৰা এই ৰাস মহোৎসৱস্থলীত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহি আছে আৰু বিগত 2টা বছৰে অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত এই গ্ৰন্থমেলাই এক অনন্য মাত্ৰা লাভ কৰিছে। আগতে আছি এই অসম গ্ৰন্থমেলা আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ বাবে আমাৰ আমন্ত্ৰণ ক্ৰমে উৰিষ্যাৰ পৰা বিশিষ্ট উড়িয়া সাহিত্যিক ছত্ৰপতি ডাঙৰীয়া সন্মানীয় আৰু ছত্ৰপতি ডাঙৰীয়াক আমি 91 সংখ্যক ৰাস মহোৎসৱ উদযাপন কমিটি আৰু আজি ডাঙৰীয়াক আহ্বান জনাইছোঁ সহযোগ কৰাৰ কাৰণে নলবাৰীত আজি আমাৰ মাননীয় উড়িয়া সাহিত্যিক সুভাষ চন্দ্ৰ ছত্ৰপতি ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে আৰু যিহেতু নলবাৰীৰ ৰাসত স্বতঃস্ফূৰ্তভাৱে মানুহৰ ভিৰ হয়ে আৰু এই ভিৰক আমি ভিৰৰ মাজৰ পৰা গ্ৰন্থপ্ৰেমীসকলক কেনেকৈ ইয়ালৈকে আকৰ্ষিত কৰিব পাৰোঁ তাৰ চিন্তা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰিছিল আৰু সেইকাৰণে ইয়াতে ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি এই গ্ৰন্থমেলা আয়োজন কৰিছিল আৰু যোৱা 2টা বছৰত সফল হৈছিল। আমি আশা ৰাখিছোঁ এই বছৰো সফল হ'ব যদিও প্ৰতিবাৰে ইয়াৰ স্থানটো ইফাল সিফাল হৈ আছে আচলতে সুবিধা অনুযায়ী স্থানটোৰ ইফাল সিফাল হয় কিন্তু হৰি মন্দিৰৰ কাষতে যিহেতু হৰি মন্দিৰৰ কাষতে আৰু মানুহ আজি ঠিক ফিটা কাটি ইয়াৰ উদ্বোধন কৰাৰ লগে লগে যি ধৰণে মানুহ আহিছে আমি ভাবিছোঁ এই ভিৰ ক্ৰেতালৈ ৰূপান্তৰিত হ'ব আৰু গ্ৰন্থ ক্ৰয় কৰিব পাৰিব মানুহে গ্ৰন্থ চাব পাৰিব আৰু সকলো ল'ৰা ছোৱালীয়ে অন্যান্য আনন্দৰ মাজতে আচলতে বাকী আনন্দৰ লগতে ইও এক আনন্দ হ'ব। Close collaboration of Raj Committee and the Assam Publication Division. It's a really nice place to visit. Everywhere I find the celebratory atmosphere with thousands of people, enthusiasts, book lovers. They have come here to take part in the Ras Utsav, to enjoy the book fair. I've been associated with book fair for the last 40 years. I've seen many book fairs in New Delhi, Calcutta, even I have visited Frankfurt Book Fair. But such enthusiasm I have not seen. The people here, there are so many people enjoying the Ras Utsav and at the same time they are also enjoying coming to this book fair. I wish this book fair of Nalbari a great success. Thank you to the organizers and the people, those who have gathered here and organized, and I wish they are all success. ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।